শুনা শুনা ভবিষ্যবাণী কহে বেদ ব্যাস মুনি কলি যুগে ধর্ম হইব নাশ মায়া গুরু মায়া শাস্তে কলি যোগে মনুষ্যক অহর্নিশে করিব গ্রাস অধর্ম কর্ম লুপ্ত হইব শাস্ত্ৰ তত্ত্ব লুপ্ত পাইব অধৰ্মত কৰিব গতি মহামহন্ত বুলি আপোনক প্ৰকাশিব অধৰ্মত হইব সদাৰতি জয় জয়তে সমূহ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আপোনাক সবে মোৰ সেৱা গ্ৰহণ কৰিব। সমূহ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনাৰ খবৰ সন্মুখত এটা মহান তত্ত্ব প্ৰকাশ কৰিবলৈ মই আগবাঢ়িছোঁ। হয়তো এই মহান তত্ত্বভাগ আপোনালোকৰ মাজত গুপত হৈ আছে। হয়তো বিজ্ঞসকলৰ পৰা এই মহান তত্ত্ব আপোনালোকে শ্ৰৱণ কৰা নাই। গতিকে মই আপোনাৰ খবৰ মাজত শাস্ত্ৰৰ প্ৰমাণিত তথ্যৰ যোগেদি এই মহান তত্ত্বক আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে বা তত্ত্বপূৰ্ণ বুলি আপোনালোকে ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু হৃদয়ংগম কৰি আপোনালোকে তত্ত্বক বুজি প্ৰকৃত ধৰ্মক আচৰণ কৰিবলৈ চেষ্টা কৰিব। কাৰণ বৰ্তমান আমাৰ সনাতন ধৰ্ম লুপ্ত হ'বলৈ ধৰিছে। মায়া গুৰু আৰু মায়া শাস্ত্ৰই সমস্ত জনক মোহিত কৰি মায়া শাস্ত্ৰৰ প্ৰভাৱত আজি মানৱ জাতি বিপথে পৰিচালিত হৈ আছে। গতিকে আপোনাৰ খবৰ চৰণত নিবেদন কৰি মই এই বাক্যষাৰ ক'বলৈ বিচাৰিম যাতে আপোনালোকে শুদ্ধ তত্ত্বটোক বুজি শুদ্ধ ধৰ্ম আচৰণ কৰিবলৈ আগবাঢ়ে। বাৰু যা হওক, আপোনালোকে নিশ্চয় শুনিছে শ্ৰীমদ ভাগৱত গীতা। শ্ৰীমদ ভাগৱত গীতা আমাৰ এখন পুণ্যগ্ৰন্থ, ধৰ্মগ্ৰন্থ আৰু এই পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাক সকলোৱে অধ্যয়ন কৰে, সকলোৱে শ্ৰৱণ কীৰ্তন কৰে। কিন্তু প্ৰশ্ন হৈছে শ্ৰীমদ ভাগৱত গীতা যে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, ইয়াৰ ভিতৰত মূল তত্ত্ব কি আছিল আৰু মূল ৰহস্য কি আছিল? আমি প্ৰকৃতাৰ্থত এই মূল তত্ত্ব আৰু মূল ৰহস্যক কেতিয়াবা বুজি উঠিছোঁনে? বা আমাৰ ব্যাখ্যাকাৰসকলে, আমাৰ বিজ্ঞসকলে শ্ৰীমদ ভাগৱত গীতাক প্ৰকৃত ৰূপত আমাৰ মাজত প্ৰকাশ কৰিছেনে? এই বিষয়ে আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰিম। কাৰণ বৰ্তমান আমাৰ সাধাৰণ লোকৰ পৰা বহু কিছুমান সনাতন ধৰ্মৰ তত্ত্ব ৰহস্য গুপুত হৈ গ'ল। আৰু এই গুপুত হোৱাৰ মূল কাৰণেই হৈছে আমাৰ যিসকল বিজ্ঞ আৰু যিসকল আমাৰ ধৰ্ম প্ৰচাৰক আৰু যিসকল আমাৰ ব্যাখ্যাকাৰ, তেওঁলোকে সত্য শুদ্ধ যিটো তত্ত্ব সেই তত্ত্বক প্ৰকাশ কৰিবলৈ নিবিচাৰে। কাৰণ যদিহে
মূল সত্য মূল তত্ত্ব যদি মানৱ সমাজত প্ৰকাশ হৈ যায় তেন্তে আধিপত্য স্থাপন কৰিব নোৱাৰিব আৰু লগতে যি মান সৎকাৰ তেওঁলোকে পাই আছে সেই মান সৎকাৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। সেইবাবেই আপোনালোকৰ সন্মুখত বহু কিছুমান সত্য প্ৰকাশ হোৱা নাই। গতিকে মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সেই সত্য প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আপোনালোকে একান্ত মনেৰে শুনিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ সন্মুখত এই শ্ৰীমদ ভাগৱত গীতাৰ পৰা এটা মহান তত্ত্ব মই প্ৰকাশ কৰিব বিচাৰিম আৰু ইয়াৰ উপৰিও কিছুমান পুৰাণৰ পৰা আমি আপোনালোকক তত্ত্বৰ যোগেদি প্ৰকাশ কৰিব বিচাৰিম যে প্ৰকৃততে আমাৰ পৰমাত্মা কোন, প্ৰকৃততে আমি কাক ভজিব লাগে আৰু আমাৰ ধৰ্ম কি, এই বিষয়ে আমি এই শ্ৰীমদ ভাগৱত গীতা আৰু পুৰাণ তত্ত্বৰ যোগেদি আপোনালোকক মই প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আপোনালোকে একান্ত মনেৰে শুনিব আৰু ভিডিঅ'টো এৰি থৈ নাযাব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব। এতিয়া মই আপোনালোকক অষ্টম অধ্যায়ৰ পৰা ভাৱানুবাদৰ পৰা মই আপোনালোকক তত্ত্ববোৰ প্ৰকাশ কৰিম আৰু এই ভাৱানুবাদ যিভাগ শ্ৰীমদ ভাগৱত গীতা, এই ভাৱানুবাদত মূল শ্লোকৰ পৰা অনুবাদ কৰা হৈছে। গতিকে মূল শ্লোকৰ পৰা অনুবাদ কৰা যিবোৰ তথ্য সেই তথ্যখিনিকে মই আপোনালোকক প্ৰকাশ কৰিম। আপোনালোকে নিশ্চয় দেখিছে যে সকলোবিলাক সংস্কৃত শ্লোকত আছে। গতিকে মই সংস্কৃত শ্লোকখিনি আপোনালোকক নপঢ়োৱাকৈ মই যিবোৰ পদৰ শৈলীত প্ৰকাশ কৰি গৈছে মই সেইখিনিকে আপোনালোকৰ সন্মুখত গাই শুনাব বিচাৰিছোঁ আৰু ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে একান্ত মনেৰে শুনিবলৈ চেষ্টা কৰিব, মই আপোনালোকৰ চৰণত নিবেদন কৰিছোঁ। সৰ্বপ্ৰথমতে মই 5 নম্বৰ পদৰ পৰা আৰম্ভ কৰিম, আপোনালোকে শুনিব। হে মৃত্যুকালে যিটো মোক স্মৰণ কৰয়, দেহ ত্যাগ কৰি তেওঁ মোতেই মিলয়, নিসন্দেহে লাভ কৰে মোৰে স্বভাৱ, জন্ম মৃত্যু এৰি সিটো মোতেই মিলিব। শ্ৰীকৃষ্ণ ভগৱন্তই শ্ৰীমদ ভাগৱত গীতাত অৰ্থাৎ অৰ্জুনক এইবুলি প্ৰকাশ কৰিছে, আমি মানৱ জাতিয়ে মৃত্যুৰ সময়ত যিটো ভাৱনা লওঁ, যিবোৰ আমি চিন্তা কৰোঁ, যিবোৰ আমি সপোন দেখোঁ, সেইমতেই মৃত্যুৰ পিছত আমি পুনৰ জন্ম হ'বলগীয়া হয়। অৰ্থাৎ যি ভাৱনা, যি চিন্তাধাৰালৈ আমি মৃত্যুবৰণ কৰোঁ, সেই চিন্তা ভাৱনাৰ যোগেদি তেনেদৰে আমাক কি কৰে, পৰম ঈশ্বৰ ভগৱন্তই শৰীৰ দিয়ে বা তেনেকুৱা স্থানতেই আমাক কি কৰে, জন্ম দিয়ে। আৰু তেওঁ কৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছে, যদিহে নিসন্দেহে যদি পৰম ঈশ্বৰ ভগৱন্তৰ পৰমাত্মাৰ যদি আমি চিন্তা ভাৱনা কৰোঁ বা তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ ভক্তি ৰাখি তেখেতকে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিজনে সেই পৰম ঈশ্বৰ ভগৱন্তৰ কৃষ্ণৰ যি ভক্তি তাকেই প্ৰাপ্ত কৰিব বা তেখেতৰেই সান্নিধ্যত থাকি তেওঁ জন্ম গ্ৰহণ কৰিব। গতিকে আমি মানৱ জাতিয়ে সদায় কি কৰিব লাগে, খাওঁতে শুওঁতে সদায় পৰম ঈশ্বৰ ভগৱন্তৰ নাম গুণানুকীৰ্তন আমি স্মৰণ কৰি থাকিব লাগে, আমি ঈশ্বৰকে চিন্তা কৰি থাকিব লাগে, যাতে মৃত্যুৰ সময়ত আমি বিষয় মায়াৰ পৰা মুক্ত হৈ আমি পৰম ভগৱন্তক চিন্তা কৰিব পাৰোঁ। এই কথাখিনি কৃষ্ণই অৰ্জুনক কৈ আছে। তাৰপিছত কৈছে, এই মৃত্যুকালে মানুহৰ জীৱা ভাৱ আহে,
অপর জন্মে তাহার স্বরূপ লাভ করে অজীবা বাসনা আহে দেহ ত্যাগ কালে কোনো তেনে জন্ম ধৰে বাসনাৰ ফলে সেই আগৰ পদটোকে পুনৰ ইয়াত মানে আপোনাৰ নিৰূপণ কৰিয়ে দিছে যে মৃত্যুৰ কালত আমি যি ভাৱ যি চৰিত্ৰক আমি চিন্তা কৰোঁ সেই চৰিত্ৰৰ ওপৰতে নিৰ্ভৰ কৰি আমি পুনৰ জন্ম ল'বলগীয়া হয় গতিকে বিষয় বাসনাৰ ওপৰত আমি মানে সদায় নিৰ্ভৰ হৈ থাকিব নালাগে বিষয় বাসনাৰ প্ৰতি বেছি চিন্তা কৰিব নালাগে বিষয় বাসনাক যদি আমি চিন্তা কৰি থাকোঁ তেতিয়াহ'লে মৃত্যুৰ সময়তো সেই জন্মই আমি প্ৰাপ্ত কৰিবলগীয়া হয় গতিকে আমি পৰমেশ্বৰ কথা চিন্তা কৰি থাকিব লাগে পৰমেশ্বৰ মানে ভক্তি নাম গুণানুকীৰ্তনত আমি সদায় ৰত হৈ থাকিব লাগে যাতে মৃত্যুৰ সময়ত আমি তেখেতৰ নাম গুণানুকীৰ্তন বা তেখেতৰ নাম স্মৰণ কৰি আমি মৃত্যুক প্ৰাপ্ত কৰিব পাৰোঁ এই কথাখিনি কৃষ্ণই অৰ্জুনক কৈ আছে তাৰপিছত আকৌ কৈছে সেইবাবে মোকে চিন্তা কৰা সৰ্বক্ষণ স্বধৰ্ম যুদ্ধ কৰ্মে নিবিষ্ট কৰা মন বুদ্ধি মোতে অৰ্পি মোৰে কৰ্ম কৰি মোকে লাভ কৰি তুমি পাবা ব্ৰহ্ম গতি গতিকে হে অৰ্জুন মোকেই চিন্তা কৰা প্ৰতি সময়ত সৰ্বক্ষণ অহৰ্নিশে তুমি মোৰ কথা চিন্তা কৰা চিন্তা কৰি কি কৰা নিজৰ স্বধৰ্মত সদায় তোমালোকে ৰত হৈ থাকা তুমি ৰত হৈ থাকা আৰু স্বধৰ্মত থাকি তুমি কি কৰা যুদ্ধ কৰ্ম কৰা আমি যদি আধ্যাত্মিক দিশলৈ যাওঁ এই যুদ্ধ কৰ্মটো বেলেগ এটা বাক্যত প্ৰকাশ কৰে যেনেকৈ আমি কাম ক্ৰোধ লোভ মোহ মায়া ছয় ৰিপুৰ লগত যে অহৰ্নিশে যুদ্ধ কৰি আছোঁ এইখনেই হৈছে মহাভাৰত গতিকে আধ্যাত্মিক দিশত মই আজি আপোনালোকক মই এই কথাখিনি প্ৰকাশ কৰিবলৈ নেযাওঁ মই কেৱল আপোনালোকৰ পদৰ শৈলীত যেনেদৰে আছে তেনেদৰে মই বুজাব চেষ্টা কৰিম গতিকে ইয়াত যিটো যুদ্ধ কৰ্ম প্ৰকাশ কৰিছে গীতাৰ মধ্যত যদি আমি আধ্যাত্মিক দিশত যাওঁ তেতিয়াহ'লে আমি সদায় মহাভাৰতৰ যুদ্ধ আমি কৰিয়ে আছোঁ অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ মায়া যিবোৰ বিষয় বাসনা এইখিনিয়ে হৈছে আমাৰ শত্ৰু আৰু এইখিনিয়ে হৈছে আমাৰ মহাভাৰত আমি ইয়াৰ লগতে সদায় যুদ্ধ কৰি আছোঁ গতিকে আমি মহাভাৰতৰ যুদ্ধ বা গীতাৰ তত্ত্বক আমি ভালকৈ জানিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আমি বুজিব পাৰিম অৰ্থাৎ আমি সকলো বিষয় মায়া সকলো ত্যাগ কৰি কেৱল ঈশ্বৰ চৰণত আমি ভক্তি কৰিব লাগে আৰু তেখেতৰ চৰণত থাকি আমি ধৰ্ম কৰ্ম কৰ্তব্য পালন কৰিব লাগে তেতিয়াহে আমি কি পাম ব্ৰহ্মগতি প্ৰাপ্ত কৰিব পাৰিম অৰ্থাৎ পৰমাত্মাক ভজাৰ পিছতে আমি ব্ৰহ্মগতি প্ৰাপ্ত কৰিব পাৰিম আমি বিষয় মায়াত যদি আবদ্ধ হৈ থাকোঁ তেতিয়াহ'লে আমি ব্ৰহ্মগতি প্ৰাপ্ত কৰিব নোৱাৰিম এই কথাখিনিকেই কৃষ্ণই অৰ্জুনক বুজাই আছে এতিয়া আমি এটা কথা কি এতিয়া এইখিনিতে আমি আপোনালোকক এটা কথা ক'ব বিচাৰিম শ্ৰীকৃষ্ণই ভগৱন্তই অৰ্জুনক কি কৈছে যে সৰ্বধৰ্ম পৰিত্যাজম মামেকম শৰণম ব্ৰজ যে সকলো ধৰ্ম পৰিত্যাগ কৰি মোৰ ওচৰতে শৰণ লৈ কিন্তু আপোনালোকে এটা কথা বুজি পাব যে যেতিয়া কৃষ্ণই অৰ্জুনক এই মহান তত্ত্বজ্ঞানবিলাক প্ৰদান কৰি আছিল তেতিয়া কোনো অন্য ধৰ্ম নাছিল যিবিলাক আমি যে সচৰাচৰ আমি জানি আহিছোঁ যে খ্ৰীষ্টিয়ান ধৰ্ম মুছলিম ধৰ্ম শংকৰ সংঘৰীয়া এইখৰণ ভাগৱতী কৃষ্ণ গুৰু জয় গুৰু আমি যে এনেধৰণৰ কিছুমান যে আমি মানে ধৰ্ম বুলি যে আমি ভাবি আছোঁ এইবিলাক কোনো ধৰ্ম সেইখিনি সময়ত নাছিল গতিকে আমি আচলতে ধৰ্মৰ অৰ্থটো আমি বুজিয়ে পোৱা নাই আমি ধৰ্মৰ অৰ্থটো বুজিয়ে পোৱা নাই বা আমাৰ মানৱ জাতিয়ে ধৰ্ম অৰ্থটো বুজিবলৈ আজিলৈকে চেষ্টাই কৰা নাই কোনোবাই যদি এটা পন্থ বনাইছে সেইটোকে ধৰ্ম বুলি ভাবিছে আজি খ্ৰীষ্টিয়ানে এটা পন্থ বনালে খ্ৰীষ্টিয়ানে ভাবিছে এইটোৱেই আমাৰ ধৰ্ম
তাৰপিছত আকৌ আপোনাৰ মুছলিমে এটা ধৰ্ম বনালে, এই পন্থ বনালে, সেইটোকে ভাবিছে ধৰ্ম। শংকৰ সংঘৰে এটা পন্থ বনালে, সেইটোৱে ভাবিছে ধৰ্ম। ভাগৱতী এখন সমাজে পাতিলে এটা পন্থ, ভাবিছে সেইটো ধৰ্ম। কৃষ্ণই গুৰুৱে পাতিছে এটা পন্থ, ভাবিছে ধৰ্ম। এইবিলাক ধৰ্ম নহয়, এইবিলাক এটা ধৰ্ম নহয়, এইবিলাক এটা এটা গোট, এটা এটা পন্থ। সেই পন্থত থাকি তেওঁলোকে কি কৰ্ম কৰ্তব্য পালন কৰিছে, কি কৰ্তব্য পালন কৰিব, সেইটোৰ ওপৰতহে ভিত্তি হ'ব। যে মানৱ জাতিৰ প্ৰতি, জীৱৰ প্ৰতি, বিশ্ব ব্ৰহ্মাণ্ডখনৰ বাবে নিজৰ কি কৰ্তব্য কৰ্ম পালন কৰিছে তাৰ ওপৰতহে ধৰ্ম ভিত্তি হ'ব। গতিকে আমি পন্থবিলাক সৃষ্টি কৰি যদি ধৰ্ম বুলি আমি যদি মানিবলৈ বিচাৰোঁ, তেতিয়াহ'লে সেইটো আমাৰ ভুল ধাৰণা। গতিকে কৃষ্ণই কৈছে যে সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণম ব্ৰজ। ইয়াৰ অৰ্থটো হৈছে অন্য ধৰ্মৰ কথা কোৱা নাই, যে কাম ক্ৰোধ লোভ মোহ মদ এই ৰিপুবিলাক ত্যাগ কৰি সেই অৰ্জুন তুমি মোৰ ওচৰলৈ আহা, মোৰ শৰণ লোৱা। এনেধৰণে কৃষ্ণই অৰ্জুনক প্ৰকাশ কৰি আছে। এতিয়া প্ৰশ্ন হৈছে, কৃষ্ণ প্ৰকৃতাৰ্থত পূৰ্ণ পৰমাত্মা হয়নে? কৃষ্ণই অৰ্জুনক যে ক'লে যে অৰ্জুন সকলো ত্যাগ কৰি মোৰ ওচৰত শৰণ লোৱা বুলি যে ক'লে, এই বাক্যষাৰ কোনটো পৰ্যায়ত কৈছে? এনেকুৱা পৰ্যায়তটো কোৱা নাই যেনেকৈ এটা শিশুৱে বেমাৰ যেতিয়া হয়, ব্যাধি হয়, তেতিয়া পিতৃ মাতৃয়ে কি কৰে যে এই ঔষধ খোৱা, এই ঔষধটো খোৱা ভাল হ'ব। কিন্তু যদিহে আমি সন্তান ল'ৰা ছোৱালীটোক যদি এই ঔষধটো খালে ভাল হ'ব বুলি আমি কওঁ, তেতিয়াহ'লে সন্তান ল'ৰা ছোৱালীয়ে কেতিয়াও ঔষধটো নেখায়। আৰু যদি ঔষধ নেখায় তেতিয়াহ'লে তেওঁৰ বেমাৰটো ভাল নহ'ব। সেইকাৰণে মাক বাপেকে কি কয় যে ঔষধৰ ঠাইত মিঠা বুলি পেলাই কয় যে এইটো মিঠা খোৱা, এই দোকানৰ পৰা এটা মিঠা বস্তু লৈ আহিছোঁ, বা দোকানৰ এইটো মিঠাই তুমি খোৱা খুব ভাল লাগিব, বা ইয়াত গুড় হয় খুব ভাল লাগিব, ইয়াত চেনি হয় খুব ভাল লাগিব। এনেদৰে এটা প্ৰলোভন দি পেলাই কি কৰে, সেই ঔষধটো খুৱাবলৈ চেষ্টা কৰে। ঠিক সেইদৰে কৃষ্ণই যেতিয়া অৰ্জুনক বুজাই আছিল, তত্ত্ববিলাক বুজাই আছিল, অৰ্জুনে কোনো পধ্যেই বুজিবলৈ চেষ্টা নকৰে, তেতিয়া সেই অৰ্জুনকো কৃষ্ণই মিঠা বুলিহে তিতা খুৱাই আছে। অৰ্থাৎ অৰ্জুনক কৃষ্ণই বুজাওঁতে নুবুজাৰ বাবেই অৱশেষত কৃষ্ণই নিজেই পৰমাত্মা স্বৰূপত কি হৈ গ'ল, স্থিতি হৈ গ'ল। যে মই যদি ইয়াক বুজাবলগীয়া হয়, তেতিয়াহ'লে মই নিজেই ভগৱান হ'ব লাগিব, নিজেই পৰমাত্মা হৈ স্থিতি হ'ব লাগিব, তেতিয়াহে মই ইয়াক বুজাব পাৰিম। গতিকে এতিয়া যদি তেওঁ আত্মাৰ দৰ্শন, পৰমাত্মাৰ দৰ্শনটোক তেওঁ বুজিয়ে যদি পোৱা নাই, তেতিয়াহ'লে কেনেকৈ বুজাম? গতিকে সৰ্বপ্ৰথম মই কি হ'ব লাগিব, মই নিজেই পৰমাত্মাৰ স্থানটো ল'ব লাগিব, আৰু মই নিজকে পৰমাত্মা বুলি মই তাক পৰিচয় দিব লাগিব। তেতিয়াহে অৰ্জুনে পবিত্ৰ বা শুদ্ধ জ্ঞানখিনি প্ৰাপ্ত কৰিব, আৰু তেতিয়াহে এই মহাভাৰতৰ যুদ্ধত তেওঁ অংশগ্ৰহণ কৰিব। অন্যথা অৰ্জুনে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ নকৰিব। সেইবাবেই তেওঁ কি কৰিছিল যে মই ঈশ্বৰ, মই পৰমাত্মা, মই সমস্তখিনি, গতিকে মোকেই তুমি ঈশ্বৰ বুলি জ্ঞান কৰি মোকেই পূজা, মই তোমাক ব্ৰহ্মগতি দিম। এই কথাখিনি কৃষ্ণই অৰ্জুনক কৈছিল। কিন্তু এতিয়া প্ৰশ্ন হৈছে, কৃষ্ণই অৰ্জুনক নিজকে পৰমাত্মা বুলি পৰিচয় দিয়াৰ পিছতো কিন্তু কৃষ্ণই শেষত অৰ্জুনক কি বুলি প্ৰকাশ কৰিলে যে হে অৰ্জুন, মইতো পৰমাত্মা হয়, পৰমেশ্বৰ হয়, কিন্তু মই আকৌ মূল নহয়, মোৰ ওপৰত আৰু এজন আছে, মোৰ ওপৰত আৰু এজন আছে, সজোতা পালোতা সংহাৰ কৰোতা আৰু এজন আছে। সেইজনেই হৈছে পৰম ব্ৰহ্ম, সেইজনেই হৈছে পৰমাত্মা। তাৰ ওচৰতহে আমি আত্মসমৰ্পণ কৰিব লাগে বুলি কৃষ্ণই অৰ্জুনক গীতাৰ মধ্যত প্ৰকাশ কৰিছে। অৰ্থাৎ গীতাৰ তত্ত্বত বা গীতাখন যদি আমি ভালকৈ মন্থন কৰোঁ, তেতিয়াহ'লে তাৰ ভিতৰত আমি স্পষ্ট হিচাপে পাওঁ যে কৃষ্ণ মূল পৰমাত্মা নহয়, কৃষ্ণ বিনাশশীল, কৃষ্ণৰ বিনাশ হৈছে, কিন্তু পৰমাত্মাৰ বিনাশ নহয়। এই কথাখিনি এতিয়া এই গীতাৰ মধ্যতেই প্ৰকাশ পাব। আপোনালোকে ভালকৈ শুনি ল'ব। ইয়াত কৈছে, স্মৰণ চিন্তনৰ অভ্যাস কৰে সৰ্বদাই, মন বুদ্ধি আৰু চিত্ৰ
কৰিয়ে কথাই পৰম পুৰুষ ৰূপে মোকে ভক্তি কৰে তেনেজনে নিশ্চিতভাৱে মোকে লাভ কৰে। গতিকে আমি বিষয় মায়াবোৰ সকলো ত্যাগ কৰি পৰম বিশ্ব ভগৱন্তৰ চিন্তনৰ অভ্যাস কৰিব লাগে। স্মৰণ কেনেকৈ কৰিব লাগে আমি তাক অভ্যাস কৰিব লাগে। আমি মন বুদ্ধি চিত্ত তেতিয়াহে এক কৰিব পাৰিম। আৰু যেতিয়া আমাৰ মন বুদ্ধি চিত্ত সকলো এক হ'ব তেতিয়াহে আমি পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰিম। গতিকে শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে, হে অৰ্জুন, তুমি মোকেই পৰম পুৰুষ বুলি ভাবি লোৱা, তুমি মোকেই পৰম পুৰুষ বুলি ভক্তি কৰা, মই নিশ্চিতভাৱে গতি দিব পাৰিম। আৰু যি ব্যক্তিয়ে মোকেই পৰম পুৰুষ বুলি ভক্তি কৰে তেওঁ নিশ্চিতভাৱে মোক লাভ কৰিব পাৰে বুলি কৃষ্ণই অৰ্জুনক কৈছে। কিন্তু এইখিনিতে এটা কথা আপোনালোকে মনোযোগ দিব যে মোকেই পৰম পুৰুষ বুলি যিজনে ভক্তি কৰে সেইজনকেই মই গতি দিব পাৰোঁ বুলি পেলাই কৃষ্ণই যে ক'লে, তেতিয়াহ'লে কৃষ্ণ পৰম পুৰুষ নহয়। ইয়াত কৈছে পৰম পুৰুষ ৰূপে বুলি কৈছে শব্দটো। ইয়াত কি কৈছে যে পৰম পুৰুষ ৰূপে মোকে ভক্তি কৰে, অৰ্থাৎ পৰম পুৰুষ ৰূপতহে কৃষ্ণক ভক্তি কৰিব লাগে। অৰ্থাৎ কৃষ্ণ এটা ৰূপ, তেওঁ পৰম পুৰুষ নহয়, পৰম পুৰুষৰ স্বৰূপহে তেওঁ। গতিকে কৃষ্ণ মূল বৃক্ষ নহয়, কৃষ্ণ মূল বৃক্ষ নহয়। কৃষ্ণক আমি পুজিব পাৰোঁ, কৃষ্ণক আমি ভজিব পাৰোঁ, কিন্তু দেৱ হিচাপে পুজিব পাৰোঁ, দেৱ হিচাপে ভজিব পাৰোঁ। কিন্তু কৃষ্ণ কাৰো সৃষ্টিকৰ নহয়, কৃষ্ণই কাৰোকো সৃষ্টি কৰা নাই, আৰু কৃষ্ণ নিজেই বিনাশীল। গতিকে তেওঁ স্পষ্ট হিচাপে প্ৰতিটো সময়ত কৈ আহিছে যে মই বাৰে বাৰে জন্ম লওঁ। এই কথাখিনিও মই আপোনালোকক দেখুৱাই দিম, কিন্তু প্ৰকৃতাৰ্থত আপোনালোকে এইখিনিত বুজি ল'ব যে পৰম পুৰুষ ৰূপে মোকেই ভক্তি কৰে, অৰ্থাৎ পৰম পুৰুষ ৰূপে যিজনে ভক্তি কৰিব তেওঁক মুক্তি দিব পাৰিব বা তেওঁক গতি দিব পাৰিব, কিন্তু পৰম পুৰুষ কৃষ্ণ নহয়। এই কথাখিনি কোৱাৰ লগে লগে আমাৰ বিজ্ঞসকলে ব্যাখ্যাকাৰসকলে আমাক প্ৰকাশ কৰিব যে এই ভকতজনে কেনেদৰে আমাৰ ব্যাখ্যা কৰি আছে, গীতাৰ তত্ত্ব কেনেদৰে ব্যাখ্যা কৰি আছে, এনেধৰণে প্ৰশ্ন কৰিব। কিন্তু তাৰ উত্তৰটোৰ লগে লগে আপোনালোকক মই দিবলৈ গৈ আছোঁ এই 9 নম্বৰ পদৰ পৰা। এতিয়া কৃষ্ণ যে পৰম পুৰুষ নহয়, পৰমাত্মা নহয়, এই কথাটো নিজেই প্ৰকাশ কৰি অৰ্জুনক কি বুলি কৈছে শুনিব। সৰ্বজ্ঞ অনাদি তেওঁ পৰম ঈশ্বৰ, সূক্ষ্মাতিৰো সূক্ষ্ম তেওঁ চকু অগোচৰ, স্ৰজক পালক আৰু জীৱ সংহাৰক, প্ৰকৃতিৰ অতীত তেওঁ স্বপ্ৰকাশক। চাওক, এই পদটো এক সুন্দৰ হিচাপে আমাক বুজাই দিলে এতিয়া যে কৃষ্ণ ভগৱন্ত মূল নহয়। কৃষ্ণ কৈছে যে যিজন মই অনন্ত পুৰুষৰ কথা কৈ আছোঁ, যিজন পৰম পুৰুষৰ কথা কৈ আছোঁ, সেইজন হৈছে সৰ্বজ্ঞ। তেওঁ সৰ্বস্থানতে কি আছে? অধিষ্ঠান আছে। তেওঁ অনাদি, তেওঁ অনাদি অনন্ত, তেওঁ আৰু তেওঁই পৰম ঈশ্বৰ, আৰু সেইজনেই হৈছে পৰম ঈশ্বৰ। এতিয়া যদি কৃষ্ণই যদি নিজৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে এই পদফাঁকিত কি বুলি ক'লেহেঁতেন? যে সৰ্বজ্ঞ অনাদি মই পৰম ঈশ্বৰ বুলি ক'লেহেঁতেন। কিন্তু কৃষ্ণই তেনেদৰে কোৱা নাই। কৃষ্ণই কি বুলি কৈছে? সৰ্বজ্ঞ অনাদি তেওঁ শব্দ প্ৰকাশ কৰিছে। অৰ্থাৎ কৃষ্ণই অন্য এজন পৰম পুৰুষৰ কথা কৈ আছে, অন্য এজন পৰমাত্মাৰ কথা কৈ আছে। ইয়াত কোনো সন্দেহ নাই, ইয়াত কোনো সংশয় নাই। যদিহে আপোনালোকৰ সন্দেহ আৰু সংশয় আছে তেতিয়াহ'লে আজিৰ পৰা এই সন্দেহ আৰু সংশয় আপোনালোকে ত্যাগ কৰক। কাৰণ তত্ত্বই যিটো প্ৰকাশ কৰিছে সেইটোক আপুনি মানিবই লাগিব। আপুনি সেইটোক নেমানো বুলি ক'ব নোৱাৰে, কাৰণ শাস্ত্ৰৰ তত্ত্বক আপুনি বিকৃত ৰূপতো প্ৰচাৰ কৰিব নোৱাৰে। গতিকে শাস্ত্ৰই যিটো সত্য প্ৰকাশ কৰিছে সেইটোক আপোনালোকে বুজিবলৈ চেষ্টা কৰক। মায়াত আবদ্ধ নহ'ব, মায়াত আবদ্ধ হৈ নিজক আপোনালোকে বিনাশ কৰিবলৈ চেষ্টা নকৰিব। গতিকে
আমাৰ গীতাৰ তত্ত্ব স্পষ্ট হিচাপে বুজাই দিছে যে সৰ্বজ্ঞ অনাদি তেওঁ পৰম ঈশ্বৰ। ইয়াত তেওঁ শব্দ প্ৰকাশ কৰিছে কৃষ্ণই নিজৰ কথা কোৱা নাই। সেই পৰম ঈশ্বৰ সূক্ষ্মাতিৰো সূক্ষ্মতকৈও সূক্ষ্ম তেওঁক চকুৰে আমি মনিব নোৱাৰোঁ বাবে আমি তেওঁক নিৰাকাৰ বুলি প্ৰকাশ কৰোঁ। তেওঁ হৈছে স্বজন কৰোঁতা, তেওঁ হৈছে পালন কৰোঁতা, আৰু তেওঁৱে সমস্ত জীৱক সংহাৰ কৰে। তেওঁ প্ৰকৃতিৰো অতীত, অৰ্থাৎ সত ৰজ তম 3 গুণৰো অতীত। তেওঁৱে হৈছে স্বপ্ৰকাশক। এই বিশ্ব ব্ৰহ্মাণ্ডক তেওঁৱে সৃষ্টি কৰিছে, তেওঁৱে প্ৰকাশ কৰিছে। গতিকে তেখেততকৈ আৰু কোনো পৰমাত্মা নাই বুলি কৃষ্ণই অৰ্জুনক প্ৰকাশ কৰিছে। তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে স্পষ্ট জানি লওক যে কৃষ্ণ মূল নহয়। যদিহে আপোনালোকক কোনোবাই প্ৰকাশ কৰিছে যে কৃষ্ণই পৰমাত্মা, কৃষ্ণই ঈশ্বৰ, কৃষ্ণহে পূজনীয়, কৃষ্ণৰ বাহিৰে আন কোনো পূজনীয় নহয়, এনেদৰে যদি আপোনালোকক কোনোবাই উপদেশ প্ৰদান কৰিছে, তেতিয়াহ'লে সেইটো উপদেশ সম্পূৰ্ণ অপ্ৰাসংগিক, কেতিয়াও শুদ্ধ নহয়, আপোনাক বিপথে পৰিচালিত কৰিছে। অৰ্থাৎ কৃষ্ণৰ বাহিৰেও আৰু এজন পূজনীয় আছে, যিজনক কৃষ্ণই সদায় পূজা অৰ্চন বন্দন কৰি আহিছে, জনমে জনমে তেওঁক সদায় ভজি আহিছে, আৰু সেইজনে হৈছে পৰমাত্মা, পৰম ব্ৰহ্ম, পৰমেশ্বৰ। এই কথাখিনি আপোনাক মই কোৱা নাই, আপোনাৰ গীতাৰ তত্ত্বই কৈছে। যদিহে আপোনালোকে ভাবিছে যে মোক এই পদটোৰ পৰা মূল শ্লোকটো লাগে, মই মূল শ্লোকটোকো আপোনাক দেখুৱাই দিছোঁ। 9 নম্বৰ শ্লোক আপোনাৰ অক্ষৰ ব্ৰহ্মযুগৰ 8ম অধ্যায়ৰ মই দেখুৱাই দিছোঁ আপোনাক মূল শ্লোকটো। সেই মূল শ্লোকটোত আপোনাক কৈছে ইয়াত কি বুলি, কবিম পুৰাণমনুশাসিতাৰম অনুৰণীয়ম সমনুস্মৰেত যহ সৰ্বস্য ধাতাৰম চিন্ত্যৰূপম আদিত্যবৰ্ণম তমস্য পৰস্তাৎ। এই শ্লোকটোৱে হৈছে আপোনাৰ, মই এতিয়া যিটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আপোনাৰ এই পদটো যে সৰ্বজ্ঞ অনাদি তেওঁ পৰমেশ্বৰ, সূক্ষ্মাতিৰো সূক্ষ্ম তেওঁ চকু অগোচৰ, সৰ্জক পালক আৰু জীৱ সংহাৰক, প্ৰকৃতিৰো অতি তেওঁ স্বপ্ৰকাশক। তেতিয়াহ'লে আজি আপোনালোকে স্পষ্ট হৈ লওক। আপোনালোকৰ মনত যদি সংশয় আছে, সেই সংশয়টো ত্যাগ কৰক। কৃষ্ণ মূল বৃক্ষ নহয়। যদি কোনোবাই ভাবিছে যে কৃষ্ণক ভজি পেলাই আমি গুৰিতে পানী ঢালিছোঁ আৰু শিৱক ভজাসকলে গুৰিত পানী ঢালা নাই, তেতিয়াহ'লে সেইটো তেওঁ কি হৈছে, অন্ধকাৰত পৰি আছে। অন্ধকাৰত ডুব গৈ অন্ধবিশ্বাসত পৰি তেওঁলোকে কি কৰি আছে, মায়াগুৰুৰ শাস্ত্ৰত মোহিত হৈ নিজকেই বিনষ্ট কৰি আছে। গতিকে কৃষ্ণ ভক্তসকলে মূলত পানী ঢলা নাই বা মূল বৃক্ষৰ গুৰিত পানী ঢলা নাই। এই প্ৰমাণটো মই শ্ৰীমদ ভাগৱত গীতাৰ যোগেদিও দিছোঁ আৰু অন্য ধৰ্মশাস্ত্ৰৰ যোগেদিও মই দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো এৰি থৈ নাযাব আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। তাৰপিছত আকৌ কি কৈছে, মৃত্যুকালে যিটো স্মৰে দিব্য পুৰুষক, ভ্ৰুযুগলৰ মধ্যত নিবিষ্টি প্ৰাণক, মনকো কৰে স্থিৰ হৃদিত যুগ বলে, সিজনেহে দিব্য পুৰুষক লাভ কৰে। গতিকে কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, মৃত্যুৰ সময়ত যিজনে সেই দিব্য পুৰুষক স্মৰণ কৰে, অৰ্থাৎ এইজন যিজনক তেওঁ বুলি প্ৰকাশ কৰিছে, অৰ্থাৎ সেই পৰমাত্মা, সেই দিব্য পুৰুষৰ কথা কৈছে। গতিকে মৃত্যুৰ সময়ত যিজনে সেই দিব্য পুৰুষক স্মৰণ কৰে আৰু ভূৰ যুগলত মধ্যত প্ৰাণক নিবিষ্টি কৰি হৃদয়ত যোগবলৰ দ্বাৰা মনক স্থিৰ কৰি সেই পৰমাত্মা দিব্য পুৰুষক উপাসনা কৰে, সেইজনেহে সেই দিব্য পুৰুষক লাভ কৰিব পাৰে বুলি কৃষ্ণই অৰ্জুনক স্পষ্ট হিচাপে প্ৰকাশ কৰিছে। তেতিয়াহ'লে আপোনালোকে জানি লওক, কৃষ্ণই
সেই পৰমাত্মা, সেই নিৰাকাৰ অনন্ত ঈশ্বৰ, সেই পৰম ভগৱন্তৰ কথাহে কৈ আছে, কৃষ্ণই নিজৰ কথা কোৱা নাই। তথাপিও যদি কোনোবা আমাৰ বিজ্ঞ জ্ঞানীসকলে ক'ব বিচাৰে যে নহয় তেওঁৱে, সেইটো তেতিয়াহ'লে তেওঁলোকৰ ভুল ধাৰণা, কাৰণ শ্ৰীমদ ভাগৱত গীতাত সেই তত্ত্ব প্ৰকাশ কৰা নাই। তাৰপিছত আকৌ 22 নম্বৰ শ্লোকত পুনৰ কি কৈছে শুনিব। চৰাচৰ যত বস্তু আছে জগতত, সকলোতে আছে তেওঁ ব্যাপক ৰূপত। অপৰম পুৰুষ তেওঁ সনাতন হৰি, একান্ত ভক্তিৰ দ্বাৰাই হে পাব পাৰি। আকৌ আমাক ক'লে কি, কৃষ্ণই অৰ্জুনক কৈ আছে শুনিব, যে তেওঁ হৈছে সেই চৰাচৰ জগতৰ বস্তু, আৰু যত বস্তু তেওঁ আছে আৱৰি, সকলো তেওঁৱে আছে। তেওঁ সৰ্বব্যাপ্ত বুলি কৈছে। ব্যাপক ৰূপত তেওঁ কি হৈ আছে, সেই পৰম ব্ৰহ্ম, সেই পৰমাত্মা প্ৰকাশ পাই আছে, সেই পৰম পুৰুষ প্ৰকাশ পাই আছে বা অধিষ্ঠান কৰি আছে। সেইজনে হৈছে পৰমেশ্বৰ, পৰম ভগৱন্ত। তাৰপিছত আকৌ কৈছে সেইজনে হৈছে পৰম পুৰুষ, অৰ্থাৎ কৃষ্ণ পৰম পুৰুষ নহয়। গতিকে আপোনালোকে মিছাতে নিজক সন্তুষ্টি লাভ কৰিব নালাগে, সত্যটো বুজিবলৈ আপোনালোকে চেষ্টা কৰিব। গতিকে কৃষ্ণ পৰম পুৰুষ নহয়, সেই পৰম পুৰুষ তেওঁ সনাতন হৰি বুলি কৈছে। এতিয়া আপোনালোকে এইখিনিতে হৰি শব্দটো কোৱাৰ লগে লগে বহু কিছুমান আপোনালোকে বিভ্ৰান্তিৰ সৃষ্টি হ'ব। হৰি শব্দটো ক'ৰ পৰা আহিছে আপোনালোকক মই এতিয়া কৈ আছোঁ, হৰৰ পৰা আহিছে। হৰ যিটো হ'ল, হৰ মানে হ'ল শিৱ, হৰৰ পৰা হৰি শব্দটো প্ৰকাশ হৈছে। এই হৰৰ লগত হচইকা যিটো যোগ হৈছে, মানে হচই ইকাৰটোৱে কাক বুজাইছে, শিৱক বুজাইছে। সেই শিৱকেই পৰম মানে হৰি বুলি কৈছে। এই তত্ত্বটো আপোনালোকক আজি মই ভাঙি দিছোঁ। হৰৰ পৰাহে হৰি হৈছে। হৰ আৰু হৰি অৰ্থাৎ ইকাৰ যোগ হৈ পেলাই কি হৈছে, হৰি হৈছে। সেই ইকাৰটোৱে কাক বুজাইছে, শিৱক বুজাইছে। মই সেই পদটোকো আপোনালোকক মই মুখে গাই শুনাই দিছোঁ। পদে মংগল বপদে শক্তি, ইকাৰে পৰম পুৰুষ জগতৰ পতি। তাৰমানে শিৱ শব্দটো ক'ৰ পৰা আহিছে, তালপীয়া সৎ হচইকা আৰু ৱাব্য। এই শিৱ শব্দটো ক'ৰ পৰা আহিছে সেই কথাখিনি আমাক শিৱ মহাপুৰাণ, লিংগ মহাপুৰাণৰ মহান তত্ত্বত প্ৰকাশ কৰিছে। আৰু সেই তত্ত্বৰ মতেই মই আপোনালোকক বুজাই দিছোঁ যে হৰৰ লগত হচইকা যোগ হৈ হৰি হৈছে। সেই হৰি শিৱ কথা কৈছে ইয়াত। আৰু যদি আমি আপোনালোকক প্ৰকাশ কৰিবলৈ যাওঁ যে হৰৰ লগত যি হচইকাৰ অৰ্থাৎ ইকাৰ যোগ হৈ হৰি হৈছে, সেই ইকাৰটোৱে পৰম পুৰুষক বুজাইছে। গতিকে পৰম পুৰুষক যি ইকাৰে বুজালে সেইটোকেই শিৱ শব্দত বুজাইছে। মই তাকেই আপোনালোকক গাই শুনাই দিছিলোঁ। আকৌ এবাৰ মই গাই শুনাই দিছোঁ যাতে আপোনালোকৰ সংশয়টো দূৰ হয়। যেনেকৈ শিৱৰ আগত তালপীয়া স ৱাব্য এই দুটা বৰ্ণ আছে, আৰু সেই দুটা বৰ্ণ লগত শব বুলি কৈছে। শব মানে হ'ল অচেতন বস্তু, আৰু ইকাৰ মানে হ'ল পৰম পুৰুষ। যেতিয়া পৰম পুৰুষ ইকাৰ যুক্ত হয়, তেতিয়া এটা শব বা এটা অচেতন দেহ চেতনশীল হৈ পৰে। গতিকে কি হয়, কি নাম দিছে, তাক শিৱ নাম দিছে। অৰ্থাৎ ইকাৰে সেই পৰম পুৰুষক বুজাইছে। গতিকে মই আকৌ গাই শুনাই দিছোঁ। সপদে মংগল বপদে শক্তি, ইকাৰে পৰম পুৰুষ জগতৰ পতি। অৰ্থাৎ ইকাৰে হৈছে পৰম পুৰুষ, অৰ্থাৎ এই হৰি অন্য নহয়, শিৱ কথা কৈছে। গতিকে পৰম পুৰুষ তেওঁ হৈছে সনাতন, অৰ্থাৎ শিৱ সনাতন। গতিকে শিৱ সনাতনক একান্ত ভক্তি কৰিলেহে পাব পাৰি, বা তেওঁক একান্ত মনেৰে যোগ বলেৰে ধ্যানেৰে ঈশ্বৰ ভক্তি কৰিলেহে আপুনি সেই পৰম পুৰুষ শিৱক প্ৰাপ্ত কৰিব পাৰিব। তাৰপিছত আকৌ এতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, এতিয়া তুমি কি কৰিবা? মইতো তোমাক এই তত্ত্বখিনি বুজাই দিলোঁ যে সেইজনে হৈছে পৰম পুৰুষ, সেইজনে হৈছে পৰমেশ্বৰ। মইতো তোমাক মোৰ ওচৰত শৰণ ল'ব কৈছোঁ, তুমি মোক ভজিলেও পাবা।
মোক ভজিলেও তুমি মানে তোমাক মই সেই পৰমেশ্বৰৰ গতিটো মই প্ৰদান কৰিব পাৰিম। এইটো কথা নহয় যে কৃষ্ণক ভজাসকলে বা কৃষ্ণ উপাসনা কৰি থকাসকলে পৰম গতি প্ৰাপ্ত কৰিব নোৱাৰিব। মই এই কথাখিনি ক'বলৈ যোৱা নাই। মই এই কথাখিনিয়ে ক'বলৈ গৈ আছোঁ যে কৃষ্ণ মূল বৃক্ষ নহয়। অৰ্থাৎ যিসকলে শিৱ ভকতক সদায় নিন্দা কৰি আহিছে, যিসকলে শিৱক সদায় দেৱতা বুলি ভাবি আহিছে, যিসকলে শিৱক সাধাৰণ লোক বুলি ভাবি আহিছে, গতিকে তেওঁলোককহে আমি এই কথাখিনি প্ৰকাশ কৰিবলৈ গৈ আছোঁ যে আচলতে কৃষ্ণৰো নমস্য কোন? শিৱহে। কৃষ্ণ এজন শিৱ সাধক। মই এই প্ৰমাণো আপোনালোকক দিবলৈ গৈ আছোঁ, কেৱল আপোনালোকে চাই থাকক। এতিয়া মই অষ্টাদশ অধ্যায়ৰ পৰা আপোনালোকক প্ৰমাণ দিব বিচাৰিছোঁ কৃষ্ণই অৰ্জুনক এতিয়া ক'ত শৰণ ল'বলৈ ক'লে। শেষত কৃষ্ণই অৰ্জুনক ক'ত শৰণ ল'ব দিছে, তেওঁক কি তত্ত্ব প্ৰকাশ কৰিলে কৃষ্ণই, এই কথাখিনি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে মন প্ৰাণ দি শুনিব। ইয়াত কৈছে, শৰীৰূপ যন্ত্ৰত ৰাখি জীৱগণ, প্ৰতি জীৱৰ খণ্ডত থাকে ভগৱান। অবিদ্যা মায়াৰ দ্বাৰা আৱৰি জীৱক, অসাক্ষী ৰূপে চাই থাকে জীৱৰ কৰ্মক। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, এই যিটো জীৱৰ দেহ আমি দেখিছোঁ, এই জীৱৰ দেহটো এটা যন্ত্ৰহে। এই যন্ত্ৰত জীৱক ৰাখি জীৱৰ সংগত সেই ভগৱান বা সেই পৰম পুৰুষ সদায় কি হৈ থাকে? অধিষ্ঠিত হৈ থাকে। সদায় তেওঁ অধিষ্ঠিত হৈ থাকে আৰু অবিদ্যা মায়াৰ দ্বাৰা সেই জীৱক আৱৰি পৰম পুৰুষ সেই সনাতনে, সেই ভগৱানে কি কৰে? সাক্ষী ৰূপে জীৱৰ কৰ্মবিলাকক চাই থাকে। এনেদৰে কৃষ্ণই অৰ্জুনক প্ৰকাশ কৰিছে। আৰু দ্বিতীয়বাৰ আকৌ কৈছে যে হে অৰ্জুন, এতিয়া সেই পৰম পুৰুষ, সেই পৰমাত্মা ভগৱানৰ কথাটো মই তোমাক ক'লোৱেই বা তুমি বুজি পাইছা নিশ্চয়। গতিকে এতিয়া তুমি তেওঁৰ ওচৰতে কি লোৱা? শৰণ লোৱা। সেইবাবেই কৃষ্ণই পুনৰ ক'ত শৰণ ল'ব ক'লে, এতিয়া আপোনালোকে শুনিব। তাই মনো বাইকে লোৱা তেওঁতে শৰণ, ভজা তুমি এক মনে তেওঁৰে চৰণ, সৰ্বতো প্ৰকাৰে কৰি আত্মসমৰ্পণ, অচিৰ শান্তি নিত্য ধাম লভিবা অৰ্জুন। গতিকে কৃষ্ণই শেষত ক'লে যে এতিয়া হে অৰ্জুন, তুমি মন চিত্ৰ সকলো এক কৰি তেওঁতে শৰণ লোৱা। ইয়াত তেওঁতে শব্দটো আকৌ পুনৰ আহি গ'ল। অৰ্থাৎ কৃষ্ণই এইটো কোৱা নাই যে মোৰ ওচৰত শৰণ লোৱা, কৃষ্ণই কৈছে তেওঁতে শৰণ লোৱা। গতিকে আকৌ কৈছে যে ভজা তুমি একো মানে তেওঁৰে চৰণ, তুমি একো মানে তেওঁৰে চৰণ ভজা। কৃষ্ণইতো যদি নিজৰ বিষয়ে ক'লেহেঁতেন যে ভজা তুমি একো মানে মোৰে চৰণ বুলি ক'লেহেঁতেন, বা কাই মনোবাক্যে লোৱা মোতে শৰণ বুলি ক'লেহেঁতেন। কিন্তু কৃষ্ণই মোতে শৰণ লোৱা বুলি কোৱা নাই বা মোৰ ওচৰত মোৰ চৰণ বুলি কোৱা নাই। তেওঁ কৈছে তেওঁত শৰণ লোৱা, তেওঁৰে চৰণ লোৱা। তেতিয়াহ'লে স্পষ্ট হয় যে কৃষ্ণই সেই পৰমাত্মাৰ চৰণতে শৰণ ল'বলৈ কৈছে। কৃষ্ণ পৰমাত্মা নহয়, কৃষ্ণ মূল বৃক্ষ নহয়। সৰ্বতো প্ৰকাৰে কৰি আত্মসমৰ্পণ, সমস্তখিনি আত্মসমৰ্পণ তুমিয়ে হৈ লোৱা তেওঁৰ চৰণত, আৰু চিৰশান্তি নিত্য ধাম তুমি কি কৰিব পাৰিবা? প্ৰাপ্ত কৰিব পাৰিবা। এই কথাখিনি স্পষ্ট হিচাপে কৃষ্ণই অৰ্জুনক প্ৰকাশ কৰিছে। তেতিয়াহ'লে আজিৰ পৰা আপুনি এই সংশয় মনত নাৰাখিব যে কৃষ্ণক ভজাসকলে মূলক ভজি আছে বা বৃক্ষৰ গুৰিত পানী ঢালি আছে, এনেকুৱা যাতে আপোনালোকে কোনোদিন প্ৰকাশ নকৰে। কৃষ্ণক ভজি থকাসকলে আগতহে পানী ঢালি আছে। গতিকে আগত পানী ঢালি থকাসকলে গুৰিত পানী ঢালি থকাসকলক অত্যাচাৰ যাতে নকৰে, মানে নিন্দাবাদ যাতে নকৰে, তাৰ বাবেই আপোনালোকক এই তত্ত্বটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। বাৰু যাওক, এতিয়া মই আপোনালোকক শ্ৰীমদ ভাগৱত গীতাৰ পৰা এই মহান ৰহস্য তত্ত্বখিনি প্ৰকাশ কৰিলোঁ। কিন্তু এতিয়া আপোনালোকে আৰু এটা প্ৰমাণ পাব লাগিব নহয়, যে মই যে ক'লোঁ যে শিৱকেই ভজিবলৈ কৃষ্ণই অৰ্জুনক কৈছে, সেই প্ৰমাণটো আমি এতিয়া ক'ত পাম? গতিকে আমি সেই প্ৰমাণটো ল'বলৈ এতিয়া আমি যাব লাগিব। গতিকে আহক এতিয়া আমি
এই প্ৰমাণটো বিচাৰি যাম যে কৃষ্ণই যে অৰ্জুনক ক'লে যে তেওঁৰ ওচৰত শৰণ লোৱা, তেওঁকে একমনে ভজা, তেতিয়াহ'লে সেইজন কোন, ক'ত আছে তেওঁ, সেইজনৰ বিষয়ে এতিয়া আমি জানিবলৈ যাব লাগিব। আহক এতিয়া আমি সেইজনক আমি বিচাৰি যাওঁ। সৰ্বপ্ৰথম মই আপোনালোকক প্ৰমাণিত দিব বিচাৰিছোঁ, প্ৰমাণ কৰিব বিচাৰিছোঁ মহাভাৰতৰ পৰা। কাৰণ মহাভাৰতখন আপোনাৰ এখন মহাকাব্য, মহান এখন ইতিহাস আমাৰ ভাৰতৰ। গতিকে সেই মহাভাৰতৰ অনুশাসন পৰ্বত কৃষ্ণই অৰ্জুনক কি বুলি কৈছে, আমি এতিয়া সেই আপোনালোকক মই স্ক্ৰীনশ্বটত দেখুৱাব বিচাৰিছোঁ সেই মহাভাৰতৰ অনুশাসন পৰ্বৰ শ্লোকটো। সেই শ্লোকটো আপোনালোকে ভালকৈ ধ্যান দিব। ৰুদ্ৰ নাৰায়ণ শব্য সত্ৰমেকম দিধাকিতম লোকেশ্বৰতি কন্তেয় ব্যক্তিষ্ঠম সৰ্বকৰ্মসু নাহি মে কেঞ্চিৎ দেওবৰ পাণ্ডৱ নন্দন ইতি সংচিন্ত মনসা পুৰাণম रुद्रमीश्वरम पुत्रार्थमनजितवानः मात्मानो मात्मना। মহাভাৰতৰ অনুশাসন পৰ্বৰ এই শ্লোকটোৱে কি কৈছে, কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, ৰুদ্ৰই হৈছে নাৰায়ণ, ৰুদ্ৰক ভজিলেই সৰ্বকাৰ্য সিদ্ধি হয়। গতিকে ৰুদ্ৰকেই ভজিব লাগে। হে অৰ্জুন, মোক কোনোৱে বৰ দিব নোৱাৰে, সেইবাবেই তাকেই চিন্তা কৰি পুত্ৰ প্ৰাপ্তিৰ বাবে মই পুৰাণ পুৰুষ আত্মাস্বৰূপ জগদীশ্বৰ ৰুদ্ৰৰ ভজনা কৰিছিলোঁ। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট আপুনি জানি লওক যে যিটো পৰম পুৰুষৰ কথা কৃষ্ণই অৰ্জুনক গীতাৰ মধ্যত প্ৰকাশ কৰিছে, সেইজনেই হৈছে শিৱ। অৰ্থাৎ কৃষ্ণই কাক ভজিব দিছে, শিৱক ভজিব দিছে। এইটোৱে হৈছে মূল তত্ত্ব, এইটোৱে হৈছে মহাৰহস্য। কিন্তু এই ৰহস্যৰ পৰা আজি মানৱ জাতি কি কৰিছে, গোপন কৰিছে, গুপ্ত কৰিছে, আৰু মানৱ জাতিক বিপথে একাংশ বুদ্ধিজীৱে পৰিচালিত কৰি আধিপত্য স্থাপন কৰি আহিছে। লাগিলে মানৱ জাতি নৰকত যায়, মানৱ জাতি গৈ পেলাই শালত পৰি থাকক, কোনো আপত্তি নাই। কাৰণ বিভিন্ন ধৰ্মপন্থ সৃষ্টি হ'ল, বিভিন্ন ধৰ্মপন্থ সৃষ্টি হৈ নিজৰ নিজৰ এখন এখন দোকান খুলি লৈছে। গতিকে সেই দোকানবিলাকে এতিয়া কি কৰিছে, ধৰ্মক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। গতিকে ধৰ্মক বিক্ৰী কৰি, মূল তত্ত্বক বিকৃত কৰি কি কৰিছে, একাংশ লোকে মানৱ জাতিক নৰগামী কৰি তুলিছে। বাৰু এতিয়া মই আপোনালোকক কি কৰিলোঁ, মহাভাৰতৰ পৰা উদাহৰণটো দিলোঁ। এতিয়া আপুনি আহক, মই কুৰ্ম মহাপুৰাণৰ পৰা উদাহৰণ দিব বিচাৰিছোঁ। সেই একেটা প্ৰশ্নৰ উত্তৰেই আপোনালোকে পাব। এই ভাগ হ'ল কুৰ্ম মহাপুৰাণ। কুৰ্ম মহাপুৰাণৰ পূৰ্বভাগৰ সৰ্বিংশ অধ্যায়ৰ পৰা মই আপোনালোকক সেই প্ৰমাণভাগ দিবলৈ বিচাৰিছোঁ যে শ্ৰীমদ ভাগৱত গীতাত কৃষ্ণই অৰ্জুনক কোনজন হৰিৰ কথা কৈছিল, কোনজন আপোনাৰ পৰম পুৰুষৰ কথা কৈছিল, মই এই কথাখিনি আপোনালোকক দেখুৱাই দিব গৈছোঁ। এয়া হৈছে মাৰ্কেন্দ্ৰীয় উবাচ। মাৰ্কেন্দ্ৰীয় উবাচ অৰ্থাৎ মাৰ্কেন্দ্ৰ মুনিয়ে কৃষ্ণক প্ৰশ্ন কৰিছে, কি বুলি শুনিব। কহ সমাৰাধ্যতে দেৱ ভৱতা কৰ্মভিঃ শুভৈঃ ব্ৰূহি তবম কৰ্মভিঃ পূজ্যো যোগিনাম দেও এবস্য তবম হি তৎপরমম ব্রহ্ম নির্বাণমলম পদম ভারাবতরণার্থায় জাতো বিষ্ণু কুলে প্ৰভু। মাৰ্কণ্ডেয় মুনিয়ে কৃষ্ণক প্ৰশ্ন কৰিছে, হে কৃষ্ণ, আপুনি বিষ্ণু কুলত জন্ম, পৃথিৱীৰ ভাৰ সংহাৰ কৰিবলৈ ভাবি আপুনি জন্ম গ্ৰহণ কৰিছে। আপোনাক যোগীসকলেও ধ্যান কৰে, আপুনি নিজেই কৰ্মৰ দ্বাৰা পূজ্য। তেনেস্থলত হে কৃষ্ণ, আপুনি এই নৈবেদ্য লৈ, ফল পুষ্প লৈ কাক পূজা কৰি আছে?
এনেদৰে মাৰ্কণ্ডেয় মুনিয়ে কৃষ্ণক প্ৰশ্ন কৰিলে কৃষ্ণক প্ৰশ্ন কৰাৰ লগে লগে কৃষ্ণই বৰ সুন্দৰ উত্তৰ দিছে ইয়াত কি বুলি শুনিব শ্ৰী ভগৱান উবাচ কৃষ্ণই কৈছে ভৱতা কথিতম সৰ্ব সত্যমেৱ ন সংশয়ঃ তথাপি দেৱমীশনম পূজয়ামি সনাতনম অৰ্থাৎ হে মাৰ্কণ্ডেয় তুমি সত্য কৈছা তুমি মিছা কোৱা নাই কিন্তু তথাপিও মই সেই দেৱ ঈশান সনাতন শিৱক কি কৰোঁ শংকৰক কি কৰোঁ পূজা কৰোঁ এই সনাতনটোৱে শিৱক বুজাইছে স্পষ্ট হিচাপে এই আপোনাৰ শংকৰ বুলি লিখা আছে ইয়াত অৰ্থাৎ শিৱক বুজাইছে গতিকে সেই সনাতনক কি কৰিছে কৃষ্ণই সদায় পুজি আহিছে আকৌ কৈছে শুনিব নামে বিপ্ৰাস্তি কৰ্তব্যম নান বাপ্ৰম কথঞ্চনঃ পূজয়ামি তথাপি সম জানন বৈ পৰমম শিৱম এই শিৱমটো আহি গ'ল অৰ্থাৎ কৈছে যে হে মাৰ্কণ্ডেয় মই সকলো প্ৰাপ্ত কৰিব পাৰোঁ মোৰ বাবে অপ্ৰাপ্তি একো নহয় কিন্তু তথাপিও সেই মই পৰম শিৱক মই কি কৰোঁ সদায় পূজা কৰোঁ এই কথাখিনি কোনে কৈছে কৃষ্ণই অৰ্জুনক এই মাৰ্কণ্ডেয় মুনিক প্ৰকাশ কৰি আছে আৰু গীতাত অৰ্জুনক প্ৰকাশ কৰিছিল এতিয়া এই শ্লোকটোৱে সম্পূৰ্ণ আপোনালোকক স্পষ্ট কৰি দিব প্ৰকৃতাৰ্থত কৃষ্ণই সেই পৰম শিৱক কিয় ভজনা কৰে ন বৈ পশ্যন্তি তে দেৱম মায়ায়া মোহিতা জনঃ তচ্চৈবাত্মনো মূলম জ্ঞাপয়ন পূজয়ামি তমঃ ন স্বলিঙ্গার্চনাৎ পুণ্যম লোকে দুর্গতি নাশনম তথা লিঙ্গে হিতায়স্যাম লোকানাম পূজয়ে শিৱম এই শ্লোকত কৃষ্ণই কৈছে মাৰ্কণ্ডেয় মুনিক হে মাৰ্কণ্ডেয় মুনি মায়াত মোহিত নৰে কোনো দিন শংকৰ শিৱক চিনি নাপায় শংকৰ শিৱক বুজিও নাপায় গতিকে মায়াত মোহিত মনুষ্যই সদায় শিৱক কি কৰিব নিন্দা কৰিব কিন্তু মই মোৰ কাৰণৰ বিষয়ে জানো কাৰণ মই কিয় জন্ম হৈছিলোঁ মোৰ জন্ম কিয় হ'বলগীয়া হ'ল এই কাৰণটো মই জানো গতিকে মই নিজৰ কাৰণৰ পৰিচয় দিবৰ বাবেই সেই মই পৰম ব্ৰহ্ম মোৰ ইষ্টদেৱ শিৱক সদায় মই ভজনা কৰি আহিছোঁ গতিকে তোমালোকেও ভজনা কৰা আৰু দুখ দুৰ্গতি বিনাশৰ বাবে মনুষ্যই লিংগত সদায় শিৱকেই পূজা অৰ্চনা বন্দন কৰিব লাগে এই বুলি কৃষ্ণই মাৰ্কণ্ডেয় মুনিক প্ৰকাশ কৰিছে তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানি লওক যে পৰম ঈশ্বৰ পৰম ব্ৰহ্ম শিৱই হৈছে মূল শংকৰে হৈছে মূল কিন্তু এচাম মানে আমাৰ লোকে কি কৰিছে নিজৰ আধিপত্য স্থাপনৰ বাবে কৃষ্ণক পৰমাত্মা সজাই কৰি মহাদেৱ শিৱক কি কৰিছে বৈষ্ণৱ ভকত বনাইছে যদি মহাদেৱ শিৱক যদি বৈষ্ণৱ ভকত যদি বনোৱা নাযায় তেতিয়াহ'লে কৃষ্ণক প্ৰতিষ্ঠিত কৰি তেওঁলোকে আধিপত্য স্থাপন কৰিব নোৱাৰিব আৰু ইয়াৰ মহান তত্ত্ব ৰহস্য মোৰ ওচৰত আছে গতিকে আপোনালোকক মই নিবেদন কৰি জনাম যে আপোনালোকে যদি এতিয়াও মায়াবী গুৰু আৰু মায়া শাস্ত্ৰৰ প্ৰলোভনত যদি পৰি আছে আবদ্ধ যদি হৈ আছে ওলাবলৈ চেষ্টা কৰক যদি মায়া শাস্ত্ৰ মায়া গুৰুৰ প্ৰলোভনৰ পৰা বন্ধনৰ পৰা যদি আপুনি ওলাব নোৱাৰে তেতিয়াহ'লে আপোনাৰ কোনো জীৱনত মুক্তি নাই কোনো জীৱনত আপুনি গতি প্ৰাপ্ত কৰিব নোৱাৰিব ইয়াৰ কাৰণ আছে কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডত বৰ্তমান যিমানবিলাক মায়া গুৰু সৃষ্টি হৈ বিভিন্ন কিছুমান ধৰ্ম গ্ৰন্থ ৰচনা কৰি বিভিন্ন ভগৱানৰ নাম দি বেলেগ বেলেগ ভগৱান ৰচনা কৰি যে ধৰ্মপন্থ সৃষ্টি কৰিছে এয়াই হৈছে মায়া আৰু এই মায়াই কিন্তু মনুষ্যক কি কৰি আছে বিভ্ৰান্তি সৃষ্টি কৰি আছে সেইবাবে আজি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন অশান্তি বাৰু এতিয়া মই আপোনালোকক কি পুৰাণৰ
তত্ত্ব প্ৰকাশ কৰিলোঁ, গীতাৰ মধ্যৰ পৰা তত্ত্ব প্ৰকাশ কৰিলোঁ, গীতাৰ প্ৰমাণ দিলোঁ যে কৃষ্ণ পৰমাত্মা নহয়, মূল বৃক্ষ নহয়, কৃষ্ণৰ ঊৰ্ধত আৰু এজন আছে। স্পষ্ট হিচাপে আপোনালোকক মই প্ৰকাশ কৰিছোঁ। আৰু মই নহয়, গীতাই আপোনালোকক প্ৰমাণ দিছে কৃষ্ণ পূৰ্ণ সৃষ্টিকৰ নহয়, কোনোৱে সৃষ্টি কৰা নাই, কৃষ্ণই শিৱক সৃষ্টি কৰা নাই। তেওঁলোকে বিভিন্ন আপোনাৰ নিগম শাস্ত্ৰ ৰচনা কৰি আজি মানৱ জাতিক যিটো বিপথে পৰিচালিত কৰিছে তাৰ পৰা আমি সদায় ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰপিছত আপোনালোকক প্ৰমাণ দিলোঁ মহাভাৰতৰ পৰা, আৰু এতিয়া প্ৰমাণ দিলোঁ কুৰ্ম মহাপুৰাণৰ পৰা, আৰু যদি আপোনালোকক আৰু প্ৰমাণ লাগে মই আৰু এটা প্ৰমাণ দিছোঁ পদ্ম পুৰাণৰ পৰা। পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত ৰামে যে শিৱ পূজা অৰ্চন বন্দন কৰিছিল সেইখিনি কথা স্পষ্ট হিচাপে প্ৰকাশ আছে। তাৰোপৰি পদ্ম পুৰাণৰ পাতাল খণ্ডত ৰামে শিৱক সুধিছিল যে হে প্ৰভু শিৱ আপুনি কাক ধ্যান কৰে? তেতিয়া শিৱই ৰামক কি বুলি কৈছিল? ধ্যায়েনে কিঞ্চিত গোবিন্দ না নমস্য কিঞ্চন নুপাস্য কংসন হৰে ন জপিস্য কিঞ্চন। পদ্মপুৰাণত কৈছে, কোনে? শিৱই ৰামক কৈছে যে হে ৰাম মই কাকো ধ্যান নকৰোঁ, মোৰ কোনো উপাস্য নহয়, মই কাৰো উপাসনা নকৰোঁ, মই কাকো জপ নকৰোঁ, মই লোকৰ কল্যাণৰ বাবেহে মই ধ্যানত থাকোঁ। অৰ্থাৎ শিৱ কাৰো পূজা অৰ্চন বন্দন নকৰে, কাকো ধ্যান নকৰে। এই কথা মই কোৱা নাই, পদ্ম পুৰাণে কৈ আছে। পদ্ম পুৰাণৰ পাতাল খণ্ডত আপোনালোকে চাবগৈ, পাতাল খণ্ডত স্পষ্ট হিচাপে প্ৰকাশ আছে। তাৰোপৰি স্বৰ্গ খণ্ডত বৰ সুন্দৰ হিচাপে প্ৰকাশ কৰিছে যে ৰামে নিজেই শিৱলিংগ স্থাপনা কৰি শিৱৰ পূজা অৰ্চন বন্দন কৰি শিৱৰ পৰা শক্তি প্ৰাপ্ত কৰিছিল। তেতিয়াহ'লে পদ্ম পুৰাণত পৰমাত্মা কোন? শিৱহে। যদি আপুনি ৰামায়ণখনলৈ যায়, ৰামায়ণখন যদি আপুনি পঢ়িবলৈ যায়, ৰামায়ণখনতো আপোনাৰ কি হৈ আছে? শিৱহে পৰমাত্মা হৈ আছে, ৰাম শিৱ সাধকহে। গতিকে তেনেস্থলত যদি আমি শিৱক যদি বৈষ্ণৱ বনাই যদি কৃষ্ণ ৰামক মহা পৰমাত্মা ভগৱন্ত বনাই দিওঁ, তেতিয়াহ'লে আপুনি ক'ত মুক্তি পাব? আপুনি মুক্তি পাবনে? অৰ্থাৎ শাস্ত্ৰক বিকৃত কৰি, ধৰ্মগ্ৰন্থক বিকৃত কৰি যিবোৰে ধৰ্ম প্ৰচাৰ কৰি আছে, ধৰ্ম কৰি আছে, মানুহক যে বিপদে পৰিচালিত কৰি আছে, সেইসকলেতো অধোগতি যাবই। কিন্তু তেওঁলোকৰ মায়াত পৰি, তেওঁলোকৰ প্ৰলোভনত পৰি যিসকলে নিজৰ স্বধৰ্ম ত্যাগ কৰি আপোনাৰ দৌৰিব, সেইসকলৰ কোনোদিন মুক্তি নাই। কাৰণ আমি কোৱা নাই, আপোনাৰ শাস্ত্ৰৰ ধৰ্মগ্ৰন্থই কৈ আছে। খোলক আপোনালোকে ধৰ্মগ্ৰন্থ খোলক, ধৰ্মগ্ৰন্থ খুলি এটা এটা পন্না আপোনালোকে তাত তত্ত্ব খোজ কৰক, তেতিয়া আপোনালোকে নিশ্চয় পাব যে ৰহস্য ক'ত সোমাই আছে। ৰহস্যক ভেদ কৰিবলৈ চেষ্টা কৰক প্ৰভুসকল, এয়ে আপোনালোকৰ ওচৰত মই নিবেদন কৰিছোঁ। আচ্ছা, বাৰু ইমানখিনিতো আপোনালোকক মই বুজাই দিলোঁ। মই আৰু এখন পুৰাণৰ পৰা আপোনালোকক এটা তত্ত্ব মই দেখুৱাই দিওঁ, সেই তত্ত্বটো আপোনালোকে জানি লওক। মই আৰু এখন পুৰাণ আপোনাৰ শ্ৰীলিংগ মহাপুৰাণৰ পৰা মই তত্ত্ব দেখুৱাবলৈ বিচাৰিছোঁ। কিমান দেখুৱাম, আৰু বহু কিছুমান আছে গ্ৰন্থ, বাৰু মই শ্বৰ্টকৈ ভিডিঅ'টো বনাব লাগিব, গতিকে মই সকলোখিনি আজিয়ে নেদেখুৱাওঁ। এই হ'ল শ্ৰীলিংগ মহাপুৰাণ। এয়া চাওক, এই ফটোকপিত দিয়ে থৈছে যে ৰাম আৰু লক্ষ্মণে শিৱক ভজনা কৰিছিল, এই শিৱক যে পূজা কৰিছিল, এই তত্ত্বখিনিয়ে দিয়ে আছে। পিছফালে হনুমানজীও আমাৰ বহি আছে। বাৰু যা হওক, এই গ্ৰন্থখনত স্বয়ং কৃষ্ণই উপমন্যু ঋষিৰ পৰা সভ্য মন্ত্ৰত দীক্ষিত হৈ কেনেকৈ পুত্ৰ প্ৰাপ্তিৰ বাবে ভজনা কৰিছিল, এই কথাখিনিও আমাৰ শ্লোকত প্ৰকাশ কৰিছে। এই কথাখিনিকো আপোনালোকক মই বাৰু পঢ়ি শুনাই দিছোঁ। পুত্ৰাৰ্থ ভগৱান স্তত্ৰ তপস্তপক্তুম জগামস্য আশ্ৰমম সুপমন্যো বৈ দিষ্টবান স্তত্তম মুনিম নমস্কারম তম দিষ্টবা ধম্নজ্ঞ জমহো দ্বিজহা बहुमानेन वै कृष्ण स्त्रिहा कितवा वै प्रदक्षिणम् तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः नष्टमिव मूलं सर्व
कायजं कर्मजं तथा भस्मानोद्धलं कृत्वा उपमन्युर्महादुतिः तमग्निरिति विप्रन्ना वायुरित्यादिभिः क्रमात् दिव्यं पशुपतं ज्ञानं प्रदद्दौ प्रीतमानसः मुनेः प्रसादन्मन्योऽसौ কৃষ্ণঃ পশুপতে দ্বিজঃ। এই শ্লোককেইটাত ইয়াত আপোনাৰ ফটো দেখুৱাইছোঁ। এয়া কৃষ্ণ ভগৱন্তৰ ফটো। এইটো আপুনি দেখিছে ময়া পাখি লগাই থৈছে ধুনীয়াকৈ। এইজন হৈছে উপমন্যু ঋষি। কৃষ্ণই এই উপমন্যু ঋষিৰ ওচৰত গৈ প্ৰদক্ষিণ কৰিছে। প্ৰদক্ষিণ কৰি পেলাই সেই উপমন্যু ঋষিক শিৱক কেনেদৰে ভক্তি কৰিব লাগে, কেনেদৰে শিৱক প্ৰাপ্তি আমি কৰিম, শিৱক প্ৰাপ্তি কৰি কেনেকৈ মই পুত্ৰ লাভ কৰিম, এই গোটেইখিনি জ্ঞান তত্ত্ব কৃষ্ণই ক'ৰ পৰা লৈছিল? এই ঋষি মুনিৰ পৰা লৈছিল। কোন ঋষি? উপমন্যু ঋষিৰ পৰা। তেওঁৰ পৰাই লৈ পাশুপাত জ্ঞান, শিৱ জ্ঞান তত্ত্ব গোটেইখিনি লৈ পেলাই কি কৰিছিল? শিৱক ভজিছিল বুলি এই মহান আমাৰ লিংগ মহাপুৰাণেও প্ৰকাশ কৰিছে। ইয়াৰ উপৰি আপুনি ইস্কন মহাপুৰাণত পাব, তাৰোপৰি আপুনি শিৱ মহাপুৰাণতো পাব। গতিকে ইমানখিনি আপোনালোকক প্ৰমাণ মই দিয়াৰ পিছতো যদি আপোনালোকে কৃষ্ণকেই মূল বুলি ভাবি শিৱক সামান্য দেৱতা বুলি পেলাই যদি আপোনালোকে ভাঙৰুৱা বুলি পেলাই ভূতৰ দেৱতা বুলি পেলাই যদি আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰে, তেতিয়াহ'লে আপুনি নৰকৰ যোগ্য নহয় পেলাই কোন হ'ব? গতিকে আপোনালোকে অকণমান ভালকৈ চিন্তা কৰি চাব, আপোনালোকক মায়াবী গুৰুৱে, মায়া শাস্ত্ৰই নৰকলৈ পঠাই আছে নে বৈকুণ্ঠলৈ পঠাই আছে? এই কথাখিনি ভালকৈ আপোনালোকে অকণমান চালি জাৰি চাই ল'ব। তাৰপিছত নিজেই উত্তৰ পাব যে আপুনি বৰ্তমান কোন স্থানত অধিষ্ঠিত হৈ আছে। ইয়াকেই আপোনালোকৰ চৰণত নিবেদন কৰি মই মোহমতী নৰে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। যদিহে আপোনালোকৰ বিশ্বাস হয় তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। যদিহে আপোনালোকৰ বিশ্বাস নহয় তেতিয়াহ'লে ভিডিঅ'টো লাহেকৈ বন্ধ কৰি আপোনালোকে 10টামান মোক গালি দিব। গালি দি কৰি আপোনালোকে বিদায় লৈ গুচি যাব। ইয়াকে আপোনালোকৰ ওচৰত নিবেদন কৰি আজি মই আপোনালোকৰ পৰা বিৰতি মাগিছোঁ। আকৌ মই লগ পাম, আকৌ মহান কিছুমান তত্ত্ব আপোনালোকলৈ মই লৈ আহিম। এই উপদেশমালা চেনেলটো আপোনালোকৰ বাবেই, আপোনালোকৰ সেৱাৰ বাবেই। আৰু এই উপদেশমালা চেনেলে কোনোদিন নিজৰ মত প্ৰকাশ নকৰে, শাস্ত্ৰৰ প্ৰমাণিত তথ্যৰ ওপৰতহে সদায় প্ৰকাশ কৰি আহিছোঁ আৰু কৰিম। গতিকে ইয়াকেই আপোনালোকৰ চৰণত আগবঢ়ালোঁ আৰু সেৱা জনাইছোঁ। আকৌ লগ পাম। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ।